নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওয়াহক কি আছে আজি আমাৰ সংবাদ 4 ডিচেম্বৰ বুধবাৰে যোৰহাট চহৰৰ উপকণ্ঠ হোলমৰাস্থিত হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য সেৱা উৎসৱ 3.0 লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যৰ 1599 খন স্বাস্থ্য কেন্দ্ৰৰ লগতে স্বাস্থ্য সেৱা উৎসৱ পালন কৰি তৃতীয় পৰ্যায়ৰ মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন 4 ডিচেম্বৰ বুধবাৰে যোৰহাট চহৰৰ উপকণ্ঠ হোলমৰাস্থিত হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ 3.0 লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যৰ 1599 খন স্বাস্থ্য কেন্দ্ৰৰ লগতে স্বাস্থ্য সেৱা উৎসৱ পালন কৰি তৃতীয় পৰ্যায়ৰ মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে ৰাজ্যখনৰ 1599 খন স্বাস্থ্য প্ৰতিষ্ঠানত 3 ডিচেম্বৰৰ পৰা তৃতীয় পৰ্যায়ৰ মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মালৌপথাৰস্থিত হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মূল্যায়ন গোটৰ দলটো উপস্থিত হয় তিতাবৰ তৃতীয় APBNৰ সহকাৰী কমাণ্ডেণ্ট APS ৰাজশ্ৰী ধন্দিয়া লাইনিং অফিচাৰ অতিৰিক্ত CM&HO ডক্টৰ মুকুন্দৰাম ভট্টাচাৰ্য WCD বুলি হাজৰিকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলৰ চিকিৎসক বিকাশ বৰ্মন উপস্থিত হৈ চিকিৎসালয়খনৰ প্ৰতিটো বিভাগ প্ৰতিটো কোঠা পৰিদৰ্শন কৰাৰ লগতে নথি পত্ৰ চাই মূল্যায়ন কৰে উল্লেখযোগ্য যে হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয় ইয়াত নিতৌ বহু দূৰ দূৰণিৰ পৰা অহা বহুসংখ্যক ৰোগীক চিকিৎসা প্ৰদান কৰা হয় দলটোৱে 678টা প্ৰশ্নৰ উত্তৰ মূল্যায়নত লিপিবদ্ধ কৰে দলটো পুৱাবেলা পৰ্বতীয়া স্বাস্থ্য উপকেন্দ্ৰত উপস্থিত হৈ মূল্যায়ন কৰাও পৰিলক্ষিত হয় ৰমেন শইকীয়াৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও